হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আৰু কিয়নো হাজো ক্ৰীড়া সন্থাও যি বছৰজোৰা সোণালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি মহোৎসৱৰ আজি অন্তিমটো দিন। আৰু যি ক্ৰীড়া সন্থা সোণালী জয়ন্তীৰ বিভিন্ন ইভেণ্টৰ জৰিয়তে তেওঁলোকে আজি সফল সামৰণি দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত এই যি গ্ৰাম্যাঞ্চলত যি ৰছী টনা যি খেল অনুষ্ঠিত কৰা হৈছে, তেওঁ প্ৰদৰ্শন ওলাই হৈছে। তেওঁলোকে আমি কথা পাতিবলৈ যত্ন কৰিম। উদ্যোক্তাসকল আছে, ক্ৰীড়াৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। এই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আমি ইউনিভাৰ 24ৰ দৰ্শকসকলক পোনপটীয়াভাৱে। এয়া যি সামৰণি অনুষ্ঠান, ক্ৰীড়া সন্থাৰ সামৰণি অনুষ্ঠান, যি বছৰজোৰা যি অনুষ্ঠান, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এই সামৰণি অনুষ্ঠান উদযাপন কৰা হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, আমি যদি সম্ভৱ হয় আমি কথা পাতিবলৈ যত্ন কৰিম। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে ইউনিভাৰ 24ৰ দৰ্শকসকলক। এয়া পোনপটীয়াভাৱে আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে আজি বছৰজোৰা ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান। কি কথা? হাজো সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ অংশস্বৰূপে প্ৰথমে খেলখন দেখুৱাই ল'বলৈ অনুৰোধ কৰিছোঁ। এখন ৰছী টনা খেল চলি আছে, অতি আকৰ্ষণীয় এই ৰছী টনা খেল। দুটা ফৌজৰ মাজত অনুষ্ঠিত হৈছে, ভৰালি তোলা আৰু সোণালী তোলা দুটা ফৌজৰ মাজত অনুষ্ঠিত হৈছে। আৰু এই ৰছী টনা খেল এখন পৰম্পৰাগত খেল। আৰু ৰছী টনা খেল তুমুল যুদ্ধ চলিছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া তুমুল যুদ্ধ দেখা পোৱা গৈছে। ৰছী টনা খেলৰ এই যি সোণালী টনা আৰু ভৰালি তোলা দুই ফৈদৰ মাজত অনুষ্ঠিত কৰা হৈছে। এয়া প্ৰদৰ্শন উলিওৱা হৈছে এই ৰছী টনা খেল, গ্ৰাম্যাঞ্চলৰ যি প্ৰদৰ্শন। আমি ইউনিভাৰ 24ৰ দৰ্শকক পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ। তুমুল যুদ্ধ দেখা পোৱা গৈছে। ফৈদৰ মাজত অনুষ্ঠিত কৰা হৈছিল এই যি প্ৰদৰ্শন উলিওৱা হৈছিল ৰছী টনা খেল। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। এতিয়া প্ৰথম ৰাউণ্ডৰ ক্ষেত্ৰত ভৰালি তোলা যি দুই ফৈদৰ মাজৰ লগত অনুষ্ঠিত কৰা হৈছিল। আমি কথা পাতিবলৈ যত্ন কৰিম। ক্ৰীড়া সন্থাৰ লগত জড়িত বিশিষ্ট জ্যেষ্ঠ ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। যিহেতুকে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আজি ক্ৰীড়া সন্থাৰ আজি সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান লোকে হৈ পৰিছে হাজো তীৰ্থনগৰীত। এইখন আমাৰ সঁচাকৈ আজি বৰ গৌৰৱৰ দিন যে 73 চনত এখন ক্ৰীড়া সন্থা আৰম্ভ হৈছিলে। আৰু আজি আচৰিত কাৰবাৰ যে প্ৰতিষ্ঠাপক সভাপতিজন আজি আছে। এইটো সাধাৰণ কথা নহয়। প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত ধনেশ্বৰ দাস ডাঙৰীয়া, এই 50 বছৰ তেখেতে ধুনীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত লাগি আছে। আৰু সেইমতে আজি এখন সোণালী জয়ন্তী আজি সামৰণি অনুষ্ঠান। এতিয়া বৰ্তমান বিভিন্ন ক্ৰীড়া আমি প্ৰদৰ্শনীমূলক ক্ৰীড়াৰ ব্যৱস্থা কৰা হৈছে। আৰু তাতে প্ৰথম ক্ৰীড়া হিচাপে আমি প্ৰথমতে 50খন পতাকাটো উত্তোলন কৰিলোৱে, তাৰপিছতে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। এতিয়া কেইটামান ক্ৰীড়া প্ৰদৰ্শনীমূলক ব্যৱস্থা কৰা হৈছে। তাৰ প্ৰথমটো ক্ৰীড়া বৰ্তমান ৰছী টনাৰ খেল, পাৰম্পৰিক খেল এটা। এইটোৰ বিষয়ে প্ৰতিযোগিতা চলি আছে আৰু আমি সকলোৱে যথেষ্ট উপভোগ কৰিছোঁ, ভাল লাগিছে। আৰু আমাৰ এই ক্ৰীড়া সন্থা সদায় উন্নতি কৰি থাকক, হাজোৰ পৰা যথেষ্ট খেলুৱৈ বাহিৰক, তাকে কামনা কৰিলোঁ ভগৱানৰ। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী। আৰু ইয়াৰ পিছত কি কাৰ্যসূচী? ইয়াৰ পিছত কেইবাখনো বেডমিণ্টন খেল আছে, ভলীবল খেল আছে, ছোৱালীৰ মহিলা ফুটবল খেল আছে, কাৰাটে খেল আছে। এইবিলাক প্ৰদৰ্শনীমূলক খেল। আৰু আটাইতকৈ ডাঙৰ কথা, সন্ধিয়া যি সাংস্কৃতিক অনুষ্ঠান, এয়া বলিউডৰ তাৰকা বিনোদ ৰাথোৰদেৱৰ প্ৰগ্ৰেম আছে ইয়াতে। গতিকে তেতিয়া নিশ্চয় লোকাৰণ্য হ'ব ইয়াতে এই অঞ্চলত। প্ৰথমবাৰৰ বাবে তীৰ্থনগৰী হাজোত এই বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আহি উপস্থিত হ'ব। কেনে লাগিছে? ডেফিনেটলি সকলোৱে উৎসাহে ৰৈ আছে যে কেতিয়া তেখেতক আমি লগ পাম। হাজাৰ বহু মানুহ হ'ব আজি এই ফিল্ডত ধৰিব নধৰে, আমি তাতে সন্দেহ হৈছে। সকলোৰে উন্নতি কামনা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব তীৰ্থনগৰী হাজোত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। কিয়নো বছৰজোৰা যি অনুষ্ঠান, এই বছৰজোৰা প্ৰস্তুতি তেওঁলোকে উদযাপন কৰা সোণালী জয়ন্তী মহোৎসৱৰ যি আজি অন্তিমটো দিন সামৰণি অনুষ্ঠান। আৰু সামৰণি অনুষ্ঠানত এনেদৰে বিভিন্ন তেওঁলোকে প্ৰদৰ্শনমূলক ইভেণ্ট তেওঁলোকে আজি এই সামৰণি অনুষ্ঠান হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান ইতিমধ্যে 3টাকৈ কাৰ্যসূচী সমাপ্ত হৈছে। আৰু ইয়াত প্ৰদৰ্শনীমূলক যিসমূহ খেল আছে সেই খেলসমূহ ইতিমধ্যে ইয়াত খেল চলি আছে। আৰু সন্ধিয়ালৈ আমাৰ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰৰ সংগীত পৰিৱেশন হ'ব 6 বজাৰ পৰা। আৰু এই অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান সমাপ্ত হ'ব। আৰু
আজিৰ এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত হাজোৰ বিশিষ্ট ক্ৰীড়াবিদসকল, বিশিষ্ট চিন্তাবিদ, সামাজিক আৰু বিভিন্ন ক্ষেত্ৰত হাজোক বৰঙণি আগবঢ়োৱা ব্যক্তিসকলে আহি ইয়াত 50খনকৈ পতাকা উত্তোলন কৰিলে। আমাৰ লৌহ মানৱ বিশ্ৰাম মেধিৰ প্ৰতিমূৰ্তি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আজিৰ এই পতাকাৰ মূল পতাকাখন আমাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যকৰী সভাপতি শৰৎ নায়কে উন্মোচন কৰিছে আৰু বাকীসকলে আন আন পতাকাসমূহ উন্মোচন কৰিছে। আমাৰ সোণালী জয়ন্তী বৰ্ষৰ সভাপতি ৰাতুল শৰ্মা ডাঙৰীয়া বিশেষ কাৰণত আহি পোৱা নাই যদিও অতি সোনকালে তেখেত এই অনুষ্ঠানলৈ আহিব। আহি এই অনুষ্ঠানৰ যিখিনি কৰিবলগীয়া কাম ইতিমধ্যে তেখেতৰ নিৰ্দেশত, তেখেতৰ অনুপ্ৰেৰণাত এই কাম চলি আছে। আমি সকলো ৰাইজৰ আৰু যিখিনি কাৰ্যসূচী সমাপ্ত হ'ব আছে, সকলো কাৰ্যসূচী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু হাজো ক্ৰীড়া সন্থাই যোৱা 50টা বছৰে হাজো অঞ্চলৰ নতুন প্ৰজন্মক বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত যি ধৰণৰ অৰিহণা যোগাই আহিছে, ভৱিষ্যতৰ ভাল ভাল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ক্ৰীড়া সন্থাই বিশেষ ভূমিকা লোৱাৰ বাবে বা ল'ব বুলি আজিৰ এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ জৰিয়তে মই আশা প্ৰকাশ কৰিছোঁ। হাজো ক্ৰীড়া সন্থা সোণালী জয়ন্তী অতি উলহ মালহেৰে আৰম্ভ হৈছিলে আৰু এতিয়া সামৰণি অনুষ্ঠান। হাজো এই ঐতিহ্যপূৰ্ণ হাজো ঠাই, পূৰ্ণভূমি এই হাজো বলিউডৰ জনপ্ৰিয় শিল্পী বিনোদ ৰাথোৰৰ সংগীত পৰিৱেশনেৰে এই সোণালী জয়ন্তী সামৰণি হ'ব। এইটো হাজোবাসী ৰাইজৰ কাৰণে, আমাৰ হাজোৰ নতুন প্ৰজন্মৰ কাৰণে অতি আদৰণীয় পদক্ষেপ। আৰু আমি আশা ৰাখোঁ যে এই অনুষ্ঠানত সকলো ৰাইজে হিলদল ভাঙি আহি এই অনুষ্ঠান উপভোগ কৰক আৰু হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তীক সম্পূৰ্ণভাৱে সহায় সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চিতভাৱে হাজোবাসীয়ে প্ৰতিটো প্ৰজন্মৰ বিশেষকৈ জ্যেষ্ঠ কনিষ্ঠ সকলো প্ৰজন্মক আকৰ্ষণ কৰিব পৰা এজন শিল্পী বিনোদ ৰাথোৰ, যাৰ সংগীতে মানুহৰ হৃদয় জয় কৰিছে, অন্তৰ চুই গৈছে। তেখেতৰ অনুগামী নিশ্চয় আজি এই খেলপথাৰ ভৰি পৰিব। সম্পূৰ্ণভাৱে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। এইটো এটা সোণালী জয়ন্তী সামৰণি অনুষ্ঠান, এটা ক্ৰীড়া সংগঠনৰ। গতিকে অসমত এতিয়া নতুনকৈ ক্ৰীড়া সংগঠনৰ যি ধৰণে এটা ৰূপ লৈছে, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি ধৰণৰ এটা ৰূপ লৈছে, এই ৰূপত এই গণ আন্দোলনত হাজো ক্ৰীড়া সন্থাও এনেধৰণৰ ক্ৰীড়া মহোৎসৱৰ জৰিয়তে নিশ্চয় ক্ৰীড়াক অন্য এটা মাত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰিছে বুলি মই অনুভৱ কৰিছোঁ। 50 পোৱা পতাকা পোৱা বিশ্ৰাম মেধিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পিছতে পোৱা পতাকা 50খনকৈ পতাকা উত্তোলনৰ পিছতে আৰু প্ৰদৰ্শনমূলক কেইবাটাও ইভেণ্ট তেওঁলোকে অনুষ্ঠান আয়োজন কৰি খেলৰ যি সামৰণি অনুষ্ঠান আৰু নিশাৰ ভাগত তেওঁলোকে বলিউডৰ তীৰ্থংকৰী হাজো বলিউডৰ বিনোদ ৰাথোৰৰ সংগীতৰ অনুষ্ঠান আহি এই সংগীত পৰিৱেশন কৰিব আৰু লোকে লোকাৰণ্য হৈ পৰিছে। হাজোবাসীও গৌৰৱান্বিত হৈ আছে, আশাৰে ৰৈ আছে নিশাৰ ভাগত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান চাবৰ বাবে। তীৰ্থংকৰী হাজোৰ এই প্ৰথম কাৰ্যসূচীৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24।